7 terrorists affiliated to Jaish-e-Mohammed terror group have been nabbed in Goalpara district, and their arrests were made as part of a nationwide raid by the National Investigation Agency. Several terrorists or their linkmen were arrested today from 22 locations in states like Jammu and Kashmir, Maharashtra, Delhi and Uttar Pradesh, apart from Assam. And reacting to the arrest in Goalpara, Assam CM Himanta Biswa Sharma stated that his earlier assertion of the presence of Islamist terror forces in the state stands vindicated. আজি NIA এটা নেশন ওয়াইড ক্যাম্পেইনত জেইছ মহম্মদৰ লগত জড়িত বহুবিলাক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। তাৰে 7জন অসমৰ গোৱালপাৰা জিলাৰ পৰাও আছে। ই আকৌ এবাৰ প্ৰমাণ কৰিছে যে অসমত মৌলবাদীৰ পৰা যিটো প্ৰত্যাহ্বান হি ৰিয়েল আৰু হি প্ৰকৃত। বহুত সময়ত এইবোৰ কথা ক'লে এছাম মানুহে আমাক তুলুঙা কৰে, কিন্তু বাৰে বাৰে প্ৰমাণ হৈ আহিছে যে আমি যি কথা কৈ আছোঁ সেইটোৱে সঁচা। আজি যেতিয়াই NIA নেশ্যন ৱাইড ৰেইড কৰে, অসমৰ এজন নহয় এজন থাকিবই। অসমত যে মৌলবাদী শক্তি সোমাই আছে আৰু তাৰ পৰা যে আমি সাৱধান থকাৰ প্ৰয়োজনীয়তা আছে। সিদিনাখন সোণাপুৰত এভিকশ্যন হওঁতে যিবিলাক শ্লোগান ব্যৱহাৰ কৰা হৈছিল, সেইবিলাকে কি প্ৰমাণ কৰে যে কবাত নহয় কবাত মৌলবাদীৰ ট্ৰেইনিং এটা বা এটা এক্সট্ৰিম ইছলামিক ফাণ্ডামেণ্টেলিজিম মানসিকতা এটা কবাত কবাত অসমত নিৰ্মাণ কৰি থকা হৈছে। কচুতলিৰ ঘটনা আৰু যোৱাকালিৰ এৰেষ্ট এইবিলাকে এইটোৱে প্ৰমাণ কৰিছে যে অসমত অহা 10-15 বছৰ পিছত আমাৰ খিলঞ্জীয়া মানুহসমূহে গভীৰ অনিশ্চয়তাত বাস কৰিব লাগিব আৰু আমাৰ কাৰণে জীৱন ধাৰণ কৰাটো ইয়াত বহুত মুস্কিল হ'ব।